ই-শ্ৰম কাৰ্ড থাকিলে আপোনালোকে প্ৰতি মাহে লাভ কৰিব ৩,০০০কৈ টকা। এতিয়া কিন্তু তাৰ বাবে আবেদন কৰিব লাগিব। যদি আপোনালোকে ই-শ্ৰমিক কাৰ্ড বনাইছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে ই-শ্ৰমিক কাৰ্ড বনাইছে এতিয়া সেইসকলে প্ৰতি মাহে লাভ কৰিব ৩,০০০কৈ টকা। এতিয়া কিন্তু তাৰ বাবে আবেদন কৰিব লাগিব। যদি আপোনালোকে আবেদন কৰে ৩,০০০ টকাটো পাব। আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে কেনেকৈ লাভ কৰিব ৩,০০০ টকাটো মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে ই-শ্ৰমিক কাৰ্ড বনাইছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। এতিয়া কিন্তু আপোনালোকে প্ৰতি মাহে লাভ কৰিব পাৰিব ৩,০০০কৈ টকা। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, কি ডকুমেণ্ট জমা কৰিব লাগিব, ক'ত জমা কৰিব লাগিব, এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ই-শ্ৰমিক কাৰ্ডৰ ৩,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে আবেদন কৰিব লাগিব। কেনেকৈ আবেদন কৰিব জানি লওক। ফাৰ্ষ্ট সেইটো জানি লওক যে কেনেকুৱাকৈ আপোনালোকে ৩,০০০ টকাটো লাভ কৰিব। ইয়াত চাব তলত চাব দিয়া আছে পেঞ্চন স্কিম মান্থলি লাভ কৰিব ৩,০০০কৈ টকা। এতিয়া আপোনালোকে কিমান দিনৰ পিছত সেইটো পইচা লাভ কৰিব, এইটো হৈছে কিন্তু অটল পেঞ্চন যোজনা। এতিয়া আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে অহা মাহৰ পৰা বা এই মাহৰ পৰা আপোনালোকে সেইটো পইচা লাভ নকৰিব। আপোনালোকে আবেদন কৰি ৰাখি দিব। যেতিয়া আপোনালোকৰ বয়স ৬০ হৈ যাব তাৰপিছত কিন্তু আপোনালোকে সেইটো পইচা লাভ কৰিব ই-শ্ৰমিক কাৰ্ডৰ পৰা প্ৰতি মাহে ৩,০০০কৈ টকা। যদি আপোনালোকে ই-শ্ৰমিক কাৰ্ড বনাইছে আপোনালোকে অটল পেঞ্চন যোজনা আবেদন কৰি ৰাখিব পাৰে। অথবা যদি আবেদন কৰিব নাজানে কেনেকুৱাকৈ আপোনালোকে অনলাইনৰ পৰা আপোনালোকে আপোনাৰ মোবাইলৰ পৰা ই-শ্ৰমিক কাৰ্ডৰ ৩,০০০ টকাটো পাবলৈ হ'লে আবেদন কৰিব লাগে। নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। এতিয়া কিন্তু আপোনালোকে ডাইৰেক্ট ই-শ্ৰমিক কাৰ্ডৰ ৩,০০০ টকাটো নাপাব। আপোনালোকে আবেদন কৰিব লাগিব যেতিয়া আপোনালোকৰ বয়স ৬০ হৈ যাব তাৰপিছত কিন্তু আপোনালোকে ই-শ্ৰমিক কাৰ্ডৰ পৰা অটল পেঞ্চন যোজনাৰ ৩,০০০কৈ লাভ কৰিব প্ৰতি মাহে। আজি কিন্তু ই-শ্ৰমিক কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। ই-শ্ৰমিক কাৰ্ডৰ বৰ্তমান অটল পেঞ্চন যোজনা আহি গৈছে। আপোনালোকে সেইটো আঁচনি আবেদন কৰিব লাগিব আৰু আপোনাৰ বয়স ৬০ হ'লে প্ৰতি মাহে লাভ কৰিব ৩,০০০কৈ টকা ই-শ্ৰমিক কাৰ্ডৰ পৰা।